নমস্কাৰ, মই হেমন্ত বৰাই মোৰ ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আপোনালোকৰ যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে লাইক আৰু সাবস্ক্ৰাইব কৰি দিব, লগতে এটা কমেণ্ট কৰিব নাপাহৰিব। ডাংপতি গছবিলাকৰ খুঁটিবিলাক ঢিলা হৈ আছিল, এতিয়া মই টাইটকৈ পুতি দিছোঁ। গছবিলাকৰ চেহেৰাটো বেয়া হোৱা নাই, বৰ বিশেষ পোক লগা নাই। ডাংপতি গছবোৰৰ বয়স এতিয়া ৪৫ দিন। গুটি ১০০০ মান দিছিল। বৰ্তমান এতিয়া ৮৫০-৯০০ মান আছে। গছবোৰ ক'ৰবাত দুই এটা ফুল মাৰিছে। ডাংপতি গছবিলাকৰ লতাবিলাক তললৈ আহিছিল, তাকে মই বাঁহডালত পাক লগাই দিছোঁ। গছবোৰ ক'ৰবাত দুই এটা ফুল মাৰিছে। গছবোৰত কোনো কৃত্ৰিম সাৰ প্ৰয়োগ নাই কৰা। মাত্ৰ এবাৰ উস্তাদ নামৰ দৰৱটো ব্যৱহাৰ কৰিছিলোঁ। সেইটো পহিলাতে পুলিবিলাকত পোক লাগিছিল, তেতিয়া মাৰিছিলোঁ। বৰ্তমান এতিয়া একো দৰৱ ইউজ নাই কৰা। তলিখনৰ তলত এতিয়া ঘাঁহে ভৰি গ'ল। ঘাঁহবিলাক উঘালি আছোঁ, উঘালি শেষ হোৱা নাই, হ'ব আৰু। বাৰীখনত ডাংপতি কৰাৰ আগত মাটিমাহৰ খেতি কৰা হৈছিল। সেইবাবে চাগেও বাৰীখনত বহুত সাৰ পৰি থাকিল। এতিয়া ডাংপতি গছবোৰৰ এমাহমান হোৱাৰ পাছত মই স্প্ৰেত ভৰাই আমাৰ গৰু গোবৰ পানী এনেকৈ মিক্স কৰি পিনি মাৰি দিছিলোঁ। তেতিয়াৰ পৰাই গছবিলাকৰ চেহেৰাটো বহুত ভাল হ'ল। পৰাপক্ষত আপোনালোকে যদি ঘৰত খেতি কৰে, এই কৃত্ৰিম সাৰ প্ৰয়োগ নকৰাকৈ কৰিবচোন। কৃত্ৰিম সাৰ প্ৰয়োগ কৰিলে মানুহৰ স্বাস্থ্যৰ কাৰণে হানিকাৰক বুলি কয়।